Hello students, welcome to the Students Guide YouTube channel. আজি আমি তোমালোকৰ 12th ক্লাছৰ NCERT যিখন ফ্লেমিংগো বুক আছে তাৰে যিটো প্ৰথম পোয়েট্ৰি মাই মাদাৰ এট 66 সেই পোয়েট্ৰিটো বাই কমলা দাস সেইটো আমি আলোচনা কৰিম। তাৰ আমি পোয়েট্ৰিটোলৈ সোমাই যোৱাৰ আগতে তাৰ আগত যিখিনি আমি বিফৰ উই ৰিডছ বুলি এটা সেকশন আছে সেইটো প্ৰথমতে পঢ়ি লওঁ। তো কি দিছে চোৱা এবাউট দ্য পয়েট। প্ৰথমতে আমি পয়েটৰ বিষয়ে জানিলো কমলা দাসনো কোন আছিলে তেওঁৰ বিষয়ে জানিলো। তো the poetry is My Mother at 66. And the poet of the poetry is Kamala Das. Kamala Das. So, Kamala Das was born in Malabar, Kerala. She was from Kerala. তেওঁ মালাবাৰ বুলি কোৱা ঠাই ক'ত আছে কেৰালাত আছে তাত জন্ম হৈছিলে কিমান চনত 1934 তাৰ পিছতে she is recognized as one of India's foremost poets. তেখেতক ইণ্ডিয়াৰ অন্যতম আগশাৰীৰ পয়েট হিচাপে বা কবি হিচাপে আমি স্বীকৃতি দিয়া হৈছে স্বীকৃত হয় তেওঁ একদম তেওঁ প্ৰখ্যাত হয় এগৰাকী আগশাৰী ইণ্ডিয়ান পয়েট হিচাপে ঠিক আছে। তাৰপিছত her works are known for their cognitivity, versatility and the indigenous flavor of soil. তেখেতৰ যিবিলাক পয়েট্ৰি আছে পয়েট্ৰিবিলাকৰ যিটো আমাৰ নেচাৰ বুলি কওঁ কিহৰ কাৰণে তেওঁৰ পয়েট্ৰিবিলাক আচলতে কেৰেক্টাৰিষ্টিকবিলাক কি হয় কি যাৰ কাৰণে তেওঁৰ পয়েট্ৰিবিলাক খুব বেছি ফেমাছ হয় সেই কেৰেক্টাৰকেইটা কি বুলি কৈছে চোৱা অৰিজিনেলিটি আছে তাতে ভাৰ্চেটাইলিটি আছে খুব অৰিজিনেল হয় মানে তেওঁ যিবিলাক কাহিনী কয় ক'ৰবাৰ পৰা লৈ নাহে তেওঁ নিজেই যি এক্সপিৰিয়েঞ্চ কৰিছে নিজৰ লাইফত একদম অৰিজিনেল ষ্টৰিজবিলাক লৈ তেওঁলোকে তেওঁ পয়েট্ৰিবিলাক লিখে। লগতে তাত আছে ভাৰ্চেটাইলিটি তেওঁ অকল এটা বিশেষ ধৰণৰ জনৰাতে সোমাই নাথাকে ধৰি লওক কোনোবাই অকল ৰোমেণ্টিক পয়েট্ৰি লিখে তেনেকুৱা নহয় কোনোবাই হিষ্টৰিকেল লিখে বোলে কোনোবাই কি কৰিছে অকমান আমাৰ নেচাৰক লৈ লিখিছে তো এনেধৰণৰ অকল নিজৰ নিজৰ কিছুমান জনৰা থাকে তো জনৰা ৱাইজ কিছুমানে নিজৰ নিজৰ পয়েট্ৰিবিলাক লিখে কিন্তু আমাৰ যিগৰাকী আজি আমি পয়েটৰ বিষয়ে পঢ়ি আছো কমলা দাস তেখেতৰ স্পেচিয়েলিটিটোৱে হৈছে তেওঁৰ ভাৰ্চেটাইলিটি আছে ভাৰ্চেটাইলিটি ইন দ্য চেন্স शी কেন ৰাইট ইন এনি জনৰা অফ পয়েট্ৰি তেওঁ যিকোনো জনৰা অফ পয়েট্ৰি লিখিব পাৰে যিকোনো ধৰণৰ ৰোমেণ্টিক হৈ গ'ল আকৌ চৰ'ফুল হৈ গ'ল লগতে হিষ্টৰিক হওক তেনেকুৱা ধৰণৰ সকলো লিখিব পাৰে ঠিক আছে। সেইকাৰণে আমি কৈছোঁ ভাৰ্চেটাইল এগৰাকী পয়েট হয়। দেন ইণ্ডিজেনাছ ফ্লেভাৰ অফ দ্য চইল আৰু তাত কি আছে তেখেতৰ পয়েট্ৰিত কি আছে জানানে ইণ্ডিজেনাছ ফ্লেভাৰ মানে মাটিৰ গোন্ধ বুলি আমাৰ অসমীয়াত এটা এষাৰ কথা আছে নে মাটিৰ গোন্ধ থকা কবিতা তেখেতে লিখিব পাৰে যিবোৰ সাধাৰণ মানুহে খুব ভালকে ৰিলেট কৰিব পাৰে। এতিয়া চোৱা আমাৰ অসমতেই যেতিয়া তুমি সাধাৰণ চহা জীৱনৰ এটা কাহিনী পঢ়িবা আৰু চহৰীয়া জীৱনৰ এটা কাহিনী পঢ়িবা তাৰ মাজত তোমাৰ অনুভৱটো পৃথক হোৱাটো একদম মানে স্বাভাৱিক কথা। তো তুমি যেতিয়া চহৰৰ কাহিনী এটা পঢ়িবা তেতিয়া তুমি ইমান মানে কানেক্টেড ফিল নকৰিব পাৰা যদি তুমি চহৰৰ লগত ইমান সম্পৃক্ত নহয় কিন্তু মাটিৰ লগত বা গাঁৱলীয়া এটা কাহিনী পঢ়িলে তোমালোকে যেনে হ'লেও অলপ কানেক্টেড ফিল কৰিবা কাৰণ সকলোৰে আমাৰ ৰুটবিলাক হৈছে গাঁও তো তেনেধৰণে এই ইণ্ডিজেনাছ যিটো কেৰেক্টাৰিষ্টিক্স আছে এইবিলাক বস্তু আমাৰ কমলা দাসৰ পয়েট্ৰিজবিলাকত বা পয়েমছত আমি বিচাৰি পাব পাৰোঁ সেইকাৰণে তেওঁৰ পয়েমছবিলাকৰ অন্যতম এটা কেৰেক্টাৰিষ্টিক্স হৈছে কি হৈ গ'ল ইণ্ডিজেনাছ ফ্লেভাৰ আছে। তাৰপিছত আহিলে Kamala Das has published many novels and short stories in English and Malayalam under the name of Madhavi Kutti. Kamala Das বিভিন্ন ধৰণৰ short stories লিখিছে poetry লিখিছে both English language and Malayalam. আমি গম পাইছো তেওঁ ক'ৰ পৰা হয় আমাৰ কেৰালাৰ পৰা হয় কেৰালাৰ মালাবাৰৰ হয় তো গতিকে তেওঁ মলায়ালম ভাষাটো তেওঁৰ কবিতা আৰু short story মানে হৈছে চুটি গল্পবিলাকো লিখিছে আৰু তেওঁ লিখোতে আমাৰ জানা ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱেও নিজৰ যেতিয়া জীৱনী লিখিছিলে বা অন্য ধৰণৰ কিছুমান হাস্যমধুৰ কাহিনী লিখিছিলে তেতিয়া নিজৰ নামটো সলাই লৈছিলে তো তেনেধৰণে আকৌ আমাৰ খুব ভাল সাহিত্যিক আছে আমাৰ অসমৰ আটাইতকৈ পৃথিৱীৰ আটাইতকৈ বেছি কিতাপ লিখা সাহিত্যিকজনেই হৈছে কোন ৰঞ্জু হাজৰিকা তেওঁ আচল নামটো আকৌ বেলেগ হয় তো সেই পেন নেম দি মেলি তেওঁ লিখিছে ৰঞ্জু হাজৰিকা কৰি ঠিক তেনেদৰে কমলা দাসেও এটা পেন নেম লৈ মেলি মলায়ালাম আৰু ইংলিছত শ্বৰ্ট ষ্টৰি আৰু পয়েট্ৰি লিখিছিলে আৰু সেই পেন নেমটো কি হয় বুলি তোমালোকৰ কুৱেশ্যনত আহিব পাৰে পৰীক্ষাত আহিব পাৰে সেইটো হৈছে মাধৱী কুট্টি হৈছে কমলা দাসৰ
পেন নেম বা আমি যিটো আমি সাহিত্য বা অন্য যিকোনো কামৰ কাৰণে লৈ লোৱা নাম বুলি কোৱা হয় ইন এডিশ্যন টু 5 বুকছ অফ পয়েট্ৰি she is a sensitive writer who captures the complex subtleties of human relationships in lyrical idiom তেখেতে 5খন পয়েট্ৰি বুকছ লিখিছে তাৰ উপৰি তেখেতৰ পয়েট্ৰিবিলাকত কি কি থাকে তোমালোকে গম পোৱা নে তাত হিউমেন ৰিলেশ্যনশ্বিপ বিলাকৰ মাজত যি সেন্সিটিভিটি আছে যি আবেগিক এটা যোগসূত্ৰ আছে সেই যোগসূত্ৰবিলাকক লৈ তাত যে উঠা নমা হৈ থাকে আমাৰ নিজৰ ককাই ভাইৰ মাজতে বা যিকোনো আমাৰ চুবুৰীয়াৰ মাজতে বা যিকোনো মানুহৰ মাজত আমাৰ যি ৰিলেশ্যনশ্বিপ আছে তাৰ মাজত আমাৰ এটা আবেগিক যোগসূত্ৰ এটা সদায় থাকে সেই তেনেকুৱা ধৰণৰ গোটেই কাহিনীবিলাকক লৈ সেই আবেগ অনুভূতিবিলাকক লৈ তেওঁ নিজৰ কাহিনীবিলাক পয়েট্ৰি বিলাকত তেওঁ লিখিছে সেইকাৰণে তেওঁৰ যিবোৰ পয়েট্ৰিজ আছে পয়েট্ৰিজ বিলাকত মানুহে নিজক বিচাৰি পায় কাৰণ নিজৰ লগত সাধাৰণতে সংঘটিত হৈ থকা ঘটনাবিলাক বা ইমোশনবোৰ তাত বিচাৰি পোৱা যায় So, my mother at 66 is an example. আৰু এই যিটো mother at 66 সেইটো এই তেনেকুৱা ধৰণৰ আমাৰ হিউমেন ৰিলেশ্যনশ্বিপৰ যিবিলাক সাবটলটিজ আছে সেইবোৰ প্ৰকাশ কৰা অন্যতম এটা সুন্দৰ উদাহৰণ যিটো এতিয়া আমি পঢ়িবলৈ গৈ আছো ঠিক আছে তো আমি পয়েট্ৰি যিটো আমি পয়েম পঢ়িবলৈ গৈ আছো পয়েমৰ আমি বেকগ্ৰাউণ্ডটো গম পালো পয়েটজনৰ বিষয়ে গম পালো কমলা দাসৰ তেওঁ কেনেকুৱা ধৰণৰ পয়েট্ৰিজ লিখে ক'ৰ পৰা হয় তেওঁ ক'ত জন্ম হৈছিলে তেওঁ কি কি ভাষাত লিখিছিলে তেওঁৰ পয়েট্ৰি লিখা ষ্টাইলটো কি তাত কি ধৰণৰ ফ্লেভাৰ থাকে কি ধৰণৰ জনৰা তেওঁ লিখে এই গোটেইখিনি কথা আমি জানিলো এতিয়া আমি মেইন পয়েট্ৰিটোৰ মাজলৈ সোমাই যাম So there is another section that is before you read. আমাক পয়েট্ৰিটো পঢ়াৰ আগতে অন্যটা সেকশন দিছে যেটো পঢ়িব লাগে আমি পঢ়িছো Aging is a natural process. Have you ever thought what our elderly parents expect from us? এতিয়া চোৱা তোমালোকে নিজৰ ঘৰতে দেখিছা তোমালোকৰ ককা আইতা তেনেকুৱা মানুহ আছে বৰ্তা আছে বৰ্মা আছে নিজৰ মা দেউতাকে চোৱা বা তুমি নিজৰ ক্ষেত্ৰতে চোৱা তোমালোক সৰু আছিলা এতিয়া ডাঙৰ হৈ আহি আছে তো এইটো কথা কি কৈছে যে আমাৰ এজিংটো এটা নেচাৰেল প্ৰচেছ এজিং মানে হৈছে বয়স যে বাঢ়ি যায় সেইটো এটা প্ৰাকৃতিক আমাৰ প্ৰচেছ প্ৰক্ৰিয়া হয় তাক আমি কেতিয়াও ৰোধ কৰিব নোৱাৰো তো গতিকে এইটো হ'বই বয়সটো বাঢ়ি যাবই কিন্তু আমাক সুধিছে ইয়াত have you ever thought what our elderly parents expect from us আমাৰ যে আমাতকৈ যিসকল জ্যেষ্ঠ আছে বয়সীয়া লোক আছে তেওঁলোকে আমাৰ পৰা কি কি বস্তু আশা কৰিব পাৰে তোমালোকে কেতিয়াবা ভাবি চাইছানে এইবোৰ আমি পিছত পঢ়িম পয়েমটো পঢ়াৰ পিছত তাৰপিছত এই প্ৰশ্ন যেটো আমাক সুধিছে সেইটো উত্তৰো আমি দিবলৈ চেষ্টা কৰিম ঠিক আছে প্ৰথমতে আমি পয়েমটোৰ মাজলৈ যাম তো Driving from my parents' home to Kochi last Friday morning. কি কৰিছে পয়েটজনে বা কবিয়ে কি কৰিছে কমলা দাসে ড্ৰাইভিং ফ্ৰম মাই পেৰেণ্টছ হোম টু কোচি লাষ্ট ফ্ৰাইডে মৰ্নিং তেওঁ লাষ্ট ফ্ৰাইডে মানে যোৱা ফ্ৰাইডে ৰাতিপুৱা কলৈ গৈছে ড্ৰাইভ কৰি তেওঁ ঘৰ কোচিনত থকা যিটো তেওঁৰ ঘৰৰ পৰা সেইটো কাৰ ঘৰ তেওঁৰ মাক দেউতাকৰ ঘৰ পেৰেণ্টছৰ ঘৰ তাৰ পৰা তেওঁ ড্ৰাইভ কৰি গৈছে কলৈ আই চ মাই মাদাৰ বিসাইড মি মই যেতিয়া মাক দেখিছিলো মোৰ পিছফালে গাড়ী পিছত তেওঁ বহাই লৈছে তাতে দেখিছে মাকৰ ঘৰৰ পৰা তেওঁ এয়াৰপৰ্টলৈ গৈ আছে গাড়ীত ক'ৰ পৰা গৈছে তেওঁ পেৰেণ্টছৰ ঘৰৰ পৰা কোচিনত থকা পেৰেণ্টছৰ ঘৰৰ পৰা এয়াৰপৰ্টলৈ গৈ আছে আৰু সেই গাড়ীতে মাকক লৈ গৈছে আৰু তেতিয়া সেই পিছফালে বহি থকা বিসাইড মানে কাষতে বা পিছফালে বুলি ধৰিব পাৰে সাধাৰণতে আমি বিসাইড বুলি ক'লে কাষতে কৰো কাষত বহি থকা মাকক তেওঁ চালে দেখিলে বা চালে আই চ মাই মাদাৰ বিসাইড মি ডজ অপেন মাউথেড ডজ মানে একদম স্লিপি মানে যেন এতিয়া টোপনি যাব বা টোপনি সম্পূৰ্ণ পূৰ হোৱা নাই তেনেকুৱাকে তেওঁ চেহেৰাত দেখা পোৱা গৈছে তেওঁ তাত তেনেকুৱা ধৰণৰ দেখা পোৱা গৈছে অপেন মাউথেড আৰু জানানে অপেন মাউথেড মুখখন যেন কৰি আছে কেতিয়া কৰে মানুহ যেতিয়া ঢুকাই যায় তোমালোকে হয়তো এইটো এনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ পোৱা নাই কিন্তু সাধাৰণতে মানুহ যেতিয়া ঢুকায় বেছিভাগ ক্ষেত্ৰত দেখাই যায় কেতিয়াবা মুখখন কৰি থাকে তো তাতে দেখা গৈছে মাকজনী কেনেকুৱা তেওঁ যেতিয়া ঘৰৰ পৰা মাক দেউতাকৰ ঘৰৰ পৰা কোচিনৰ এয়াৰপৰ্টলৈ গাড়ীত গৈ আছিলে কাষতে বহি থকা মাকক কবিয়ে দেখিলে বা চাই কি দেখিলে তেওঁৰ মাজত মাকজনী ডজ মানে একদম স্লিপি একদম টোপনিত যেন নিদ্ৰামগ্ন হৈ আছে তেওঁ টোপনিত যেন এতিয়া ভাগি পৰিছে কিন্তু শুব পৰা নাই যেন তেন চকু মেলিছে তেনেকুৱা হৈ আছে অপেন মাউথেড মুখখন মেল খাই আছে her face ashen like dead of a corpse তেখেতৰ মুখখন মানে ছাইময় হৈ গৈছে ধোঁৱাময় হৈ গৈছে এছ মানে আমি সাধাৰণতে ছাই বুলি কওঁ কিন্তু আমি ছাই বুলি নকওঁ এতিয়া ধোঁৱাময় মানে ধূসৰ বুলি যে কয় যে মুখখন ধূসৰিত হৈ গৈছে ঠিক আছে
এচন লাইক ডেথ অফ এ কৰ্পছ কিহৰ নিচিনা দুখৰিত হৈ গৈছে এটা কৰ্পছ মানে কি মৃতদেহ বা ডেড বডিটোৰ নিচিনা তেখেতৰ মাকজনী দেখাত একদম ভাগৰুৱা মুখখন মেল খাই আছে আৰু ধূসৰ হৈ গৈছে গোটেই মুখখন তাৰপিছতে and realized with pain ashen like that of a corpse and realized with pain আৰু তেখেতৰ মুখত কেনেকুৱা লাগিছে তেওঁ যে খুব বেছি কষ্ট পাই আছে দুখ পাই আছে তেনেকুৱা গোটেই দুখ অনুভূতিবিলাক তেখেতৰ মুখত ধৰা পৰিছে দেখা পোৱা গৈছে তেনেকুৱা হৈছে তো আমি প্ৰথম দুখ কি গম পালো ড্ৰাইভিং ফ্ৰম মাই পেৰেণ্টছ হোম টু কোচি লাষ্ট ফ্ৰাইডে মৰ্নিং I saw my mother beside me, doors open-mouthed, her face ashen like that of a corpse, and realized with pain. আমি গম পালো মাকজনী দেখিবলৈ কেনেকুৱা হৈ আছে একদম এটা ডেড বডিৰ নিচিনা আৰু মুখখন একদম ধূসৰ হৈ আছে একেবাৰে ভাগৰুৱা হৈ আছে আৰু একদম পেইন মানে একদম দুখ কষ্ট ভাগৰেৰে যেন মুখখনত ভৰি আছে তো এই গোটেইবোৰ বস্তু কবিয়ে নিজৰ মাকৰ চেহেৰাত বা মুখত অনুভৱ কৰিছে অ'কে তাৰপিছত আহিলে ডেড ৱাজ এজ অল্ড এজ শ্বি লুকড বাট চুন পুট ডেট থট অৱে তেওঁ তেতিয়া ভাবিলে তেওঁ মুখখন দেখি মাকৰ মুখখন দেখি তেওঁ ভাবিছে কবিৰ কমলা দাসে যে ডেট শ্বি ৱাজ অল্ড এজ শ্বি লুকড তেখেতক বহুত বেছি তেওঁ যি ধৰণে বয়স হৈছে 66 হৈছে তেখেতৰ বয়স যি ধৰণে বয়স বুঢ়ী হৈছেগৈ ঠিক তেনেদৰে তেওঁৰ মুখতো সেই বুঢ়া হোৱা বা বুঢ়ী হোৱা গোটেই বয়সৰ চাপটো পৰিছে সেইটোকে কথা কোৱা হৈছে যে ডেট শ্বি ৱাজ as old as she looked তেখেত তেনেকুৱাই বুঢ়ী হৈছে বা বয়স বাঢ়িছে যি ধৰণে তেখেতৰ বয়সটো মানে নেচাৰেলি হয় মানে 66 তেখেতৰ বয়সটো বাঢ়িছে ঠিক তেনেদৰে সেই গোটেই বয়সৰ চাপটো তেখেতৰ দেহত বা শৰীৰত দেখা পোৱা গৈছে বুলি কৈছে looked at but soon put that thought away আৰু তেখেতে লগালগ যেতিয়া ভাবিলে মোৰ মা সঁচাই বহুত বেছি বুঢ়ী হৈ গৈছে পাই একদম মুখতো তেখেতৰ দেহতো গোটেই বুঢ়া হোৱা বা বুঢ়ী হোৱা বয়সৰ চাপটো একেবাৰে উজ্জ্বল হৈ দেখা পোৱা গৈছে কিন্তু লগালগ তেওঁ সেই চিন্তাটো মনৰ পৰা সেই ভাৱনাটো আঁতৰাই দিলে সেইটোৱে কৈছে বাট চুন কিন্তু হঠাৎ মই কি কৰিলো বুলি কৈছে আই পুট ডেট থট অৱে মই সেই চিন্তাটো আঁতৰাই দিলো এণ্ড লুকড এট ইয়াং ট্ৰিজ প্ৰিণ্টিং দ্য মেৰী চিলড্ৰেন স্পিলিং আউট অফ দেয়াৰ হোমছ তাৰপিছত তেখেতে কি কৰিলে সেই চিন্তাটো আঁতৰালে ৰ'বা So, সেই চিন্তাটো তেখেতে আঁতৰালে but soon put that thought away and looked out at young trees printing. তেওঁ বাহিৰলৈ চালে গাড়ীৰ বাহিৰলৈ চালে কবি কমলা দাসে কি কৰিলে মাকৰ যে বয়স হৈ গ'ল বয়স হোৱা কাৰণে তেওঁৰ যে দেহৰ মুখত গোটেই বয়সৰ চাপটো যে পৰিছে এই বস্তুটো মনলৈ অহাৰ লগে লগে সেই ভাৱনাটো মনলৈ অহাৰ লগে লগে আকৌ তৎক্ষণাত সেই ভাৱনাটো কি কৰিলে তেওঁ ষ্টপ কৰিলে বন্ধ কৰিলে আৰু বাহিৰলৈ চালে আৰু বাহিৰলৈ চাওঁতে কি দেখিলে লুকড আউট বাহিৰলৈ চালে কি দেখিলে ইয়াং ট্ৰিজ প্ৰিণ্টিং মানে যিবিলাক একদম নতুন গছ পুলি আছে গছ আছে ধুনীয়া ধুনীয়া সৰু ঠিক নহয় নতুন ডেকা গছ বুলি কৈছে মানে নতুনকে ৰুইছে এতিয়া ডাঙৰকে গজিছে নতুন গছ বুলি ধৰিব পৰা যায় যে এজোপা গছ কিছু বছৰৰ আগতে বা কিছু দিনৰ আগতে এই গছবোৰ ৰুইছে সেইকাৰণে সেইবিলাকক কোৱা হৈছে ইয়াং ট্ৰিজ সেইবোৰ কি হৈছে স্প্ৰিণ্টিং বুলি কৈছে স্প্ৰিণ্টিং মানে কি দৌৰা প্ৰিণ্টিং মানে হৈছে দৌৰা গতিকে কি হৈছে তোমালোকে এইটো একদম নেচাৰেল প্ৰচেছ তোমালোকে যদি গাড়ীত গৈ থাকিলে কি হয় তোমালোকৰ সন্মুখত থকা অন্য বস্তুবোৰ সন্মুখৰ কাষত থকা এফালে গছ আছে ঘৰ আছে দোকান আছে সেই বস্তুবোৰ পিছফালে দৌৰি থকা নিচিনা লাগে নাই তো সেইটোকে কৈছে তেওঁ দেখিলে যে ইয়াং ট্ৰিজ প্ৰিণ্টিং যিবিলাক মানে নতুনকে গজা গছ আছে সেই গছবোৰ পিছফাললৈ দৌৰি গৈ আছে স্প্ৰিণ্টিং কৰা মানে দৌৰি যোৱা The merry children spilling out of their homes. The merry children মানে হৈছে খুব আনন্দত একদম এনথুচিয়াষ্টিক যাৰ পাৱাৰ এনাৰ্জি খুব বেছি আছে মানে এতিয়া সৰু ল'ৰা ছোৱালীবিলাক এতিয়া তোমালোকে সৰু হৈ আছিলা এতিয়াও বা তোমালোক সৰু হৈয়ে আছে তোমালোকৰ মাজত যিটো এনাৰ্জি আছে যিটো এনথুচিয়াষ্টিক মানে পাৱাৰ আছে সেই পাৱাৰটো খুবেই মানে ইনএভাইটেবল হয় আৰু খুব বেছি ডাঙৰ হয় চ' তেনেকুৱা পাৱাৰৰ যিবিলাক চিলড্ৰেন আছে মানে সৰু কালত সেইটো বস্তু থাকেই সকলোৱে দুখ কষ্ট ভাগৰা বা সৰুতে আমি বুজি নাপাওঁ তো তেনেকুৱাকে সেই সৰু ল'ৰা ছোৱালীবিলাকে কি কৰিছে স্পিলিং আউট অফ দেয়াৰ হোমছ সিহঁতে ঘৰৰ বাহিৰৰ পৰা ওলাই অহা দৌৰি খেলি ফুৰা দেখা পাইছে কবিয়ে সেই ৰাস্তাইদি গাড়ীত গৈ থাকোঁতে বাট আফটাৰ দি এয়াৰপৰ্ট চিকিউৰিটি চেক স্পেনিং এ ফিউ ইয়াৰ্ছ
তাৰপিছত তেনেকৈ সেইখিনি দেখাৰ পিছত তেওঁ ক'ত গৈ পালেগৈ বাট আফটাৰ দ্য এয়াৰপৰ্ট চিকিউৰিটি চেক তেখেতে এয়াৰপৰ্টত চিকিউৰিটি চেক পোৱাৰ পিছত ষ্টেণ্ডিং এ ফিউ ইয়াৰ্ডছ মানে কিছু দূৰত্বত ইয়াৰ্ড মানে হৈছে আমাৰ এটা জোখ দেই যেনে 1 ফুট 2 ফুট তেনেকুৱা তো কিছু দূৰত্বত কি হৈছে কোনোবা থিয় হৈ আছে কোন থিয় হৈছে আমিতো গম পাওঁৱে মাক থিয় হৈ আছে তো এইডোখৰলৈকে আমি কি গম পালো মাক যে কমলা দাসৰ মাকগৰাকী যে তেখেতৰ বয়স কি হৈছে 66 হয় অৰ্থাৎ 66 বছৰ হৈছে বয়স তেখেতৰ আৰু এই বয়সৰ চাপটো তেখেতৰ দেহে মুখে একেবাৰে উজ্জ্বল হৈ দেখা পোৱা গৈছে আৰু সেই কথাটো তেওঁৰ মনলৈ অহাৰ লগে লগে দুখ লাগিছিলে দুখ লগাৰ কাৰণে সেই ভাৱনাটো তেওঁ মনৰ পৰা আঁতৰাই দিলে আৰু আঁতৰাৰ পিছতে তেখেতে মনটো ভাল লাগিবৰ কাৰণে বাহিৰলৈ চাইছে বাহিৰলৈ চাওঁতে কি দেখিছে যিবিলাক নতুন নতুন গছ ৰোৱা হৈছে আমাৰ ৰাস্তাৰ কাষত সেই গছবিলাকৰ যিবিলাক দৌৰ বুলি কৈছে পিছফালে যে দৌৰি ফুৰিছে সেই দৌৰবোৰ তেখেতে দেখিছে তাৰ পিছতে ৰাস্তাৰ কাষত থকা ঘৰবোৰৰ পৰা যিবোৰ একদম এনাৰ্জেটিক সৰু ল'ৰা ছোৱালীবিলাকৰ আনন্দ হাঁহি খিকিন্দালিবিলাক যে দেখিছে সেই সকলোবিলাক দেখি তেওঁৰ মনটো এতিয়া ভাল লাগিছে কিন্তু তেওঁ যেতিয়া গৈ এয়াৰপৰ্ট পালেগৈ এয়াৰপৰ্ট চিকিউৰিটি চেক পালেগৈ তেতিয়া কি হ'ল তেওঁৰ পৰা কিছু দূৰত্বত তেখেতৰ মাক ৰৈ আছে তেওঁক বিদায় দিবলৈ তো এতিয়া কি হয় আমি এইটো পাম চাবা তো ফিউ ইয়াৰ্ডছ ৱে বুলি কৈছিলে যে আই লুকড এগেইন এট হাৰ কোনে কবিয়ে কি কৰিছে মই আকৌ চালো বুলি কৈছে কাক চালো বুলি কৈছে মাকক ৱেইন মানে কালাৰলেছ হৈ যোৱা মই যে অথনি কৈছিলোঁ ধূসৰ হৈ যোৱা যে একদম ধোঁৱাময় হৈ গৈছে মুখখন সেইটো কালাৰলেছ হৈ যোৱা একদম যেন ৰং নাইকিয়া হৈছে মুখত পেইল মানে হেতা পৰিছে মুখত যেন হেতা পৰি গৈছে ঠিক আছে এজ এ লেট উইণ্টাৰ্ছ মুন এণ্ড ফেল ডেট অ'ল্ড আৰু তেখেতৰ মুখখন দেখাত মাকৰ মুখখন কেনেকুৱা বুলি কৈছে লেট উইণ্টাৰ্ছ মুন উইণ্টাৰ নিশা ভাগৰ শীতকালৰ নিশা যি দেৰিকে ওলোৱা যিটো আমাৰ শেষ ৰাতি বা পুৱতি নিশাৰ যিটো আমাৰ বেলি ওলাইছে চন্দ্ৰ সেই চন্দ্ৰটোৰ নিচিনাই তেখেতৰ কালাৰটো ধূসৰময় হৈছে ধোঁৱাময় হৈ গৈছে ঠিক আছে এণ্ড ফেল ডেট অ'ল্ড আৰু তেখেত তেনেকুৱা ধৰণেই বুঢ়ী হৈ গৈ আছে তো এয়াৰপৰ্ট চিকিউৰিটি চেক পোৱাৰ লগে লগে তেওঁ কি কৰিলে কমলা দাসে নিজৰ মাকক আকৌ চালে মাকৰ মুখখন কেনেকুৱা হৈ গৈছে ৱেইন কালাৰলেছ হৈ গৈছে পেইল হেতা পৰা হৈ গৈছে তেওঁৰ মাক কিছু দূৰত্বতে ৰৈ থকাত তেখেতে ঘূৰি চাইছিলে লুক এগেইন ঘূৰি চাইছিলে তো তেখেতৰ মাকগৰাকী কিহৰ নিচিনা বুঢ়ী হৈ গৈছে শীতকালৰ পুৱতি নিশাৰ যিটো আমাৰ চন্দ্ৰ হয় বা জোনটো হয় জোনটোৰ নিচিনাই মুখৰ ৰংবিলাক যেন হেৰুৱাই পেলাইছে তেনেধৰণে তেখেত বুঢ়ী হৈ গৈ আছে ফেমিলিয়াৰ এক মুখত তেখেতৰ তেনেকুৱা মাকৰ মুখত তেনেকুৱা কি হয় ৰংবোৰ দেখি ধোঁৱাময় একেবাৰে হেতা ৰংটো পোৱাৰ পিছত ফেমিলিয়াৰ এটা বৰ চিনাকি ফেমিলিয়াৰ মানে হৈছে চিনাকি এটা দুখে বুকুৰ মাজত খুন্দি ধৰিছে কাৰ খুন্দি ধৰিছে কমলা দাসৰ হৃদয়ত সেই দুখটোৱে খুন্দি ধৰিছে এক মানে দুখ বা বিষ মাই চাইল্ডহুড ফিয়াৰ তেখেতৰ এটা সৰুৰ পৰা এটা চিন্তা আছিলে ভয় আছিলে সৰুৰ পৰা শিশুকালৰ পৰা চাইল্ডহুডৰ পৰা এটা চিন্তা আছিলে সেই ফিয়াৰটোৱে তেখেতক কি কৰিছে খুন্দা মাৰি ধৰিছে বাট অল আই ছেইড ৱাজ চি ইউ চুন আম্মা কিন্তু মই একো নকলো সেই ভয়টো বা চিন্তাটোৱে যদিও মোৰ বুকুত খুন্দা মাৰি ধৰিলে তথাপিও মই একো নকলো কি ক'লে তাৰ বিপৰীতে চি ইউ চুন আম্মা মই তোমাক আকৌ লগ পাম মা সেই তেনেকৈ কৈছে অল আই ডিড ৱাজ স্মাইল তেওঁ কি কৰিলে শেষত হাঁহি মাকৰ পৰা আঁতৰি গুচি গ'ল তো শেষত আমি কি পালো ঘটনাটো কি হ'ল আমাৰ কবিগৰাকীয়ে কি কৈছে যেতিয়া এয়াৰপৰ্ট পালেগৈ এয়াৰপৰ্টৰ চিকিউৰিটি চেক হোৱাৰ পিছত আমাৰ মাকগৰাকী কমলা দাস কি হয় সোমাই যাবতো নোৱাৰে চিকিউৰিটি চেকৰ পিছত এয়াৰপৰ্টলৈ তো কিছু দূৰত্বত মাকগৰাকী ৰৈ আছে সেই ৰৈ থকা মাকগৰাকীলে কমলা দাসে আকৌ একবাৰ চাই দেখিলে যে মাকৰ মুখৰ ৰংবোৰ ধোঁৱাময় হৈ গৈছে ধূসৰ হৈ গৈছে হেতা পৰি গৈছে আৰু এই হেতা ধোঁৱাময় মৃতপ্ৰায় মুখখন দেখি মাকৰ তেওঁ কি কৰিছে দুখত ভাগি পৰিছে এটা বিষে তেখেতৰ বুকুত খুন্দা মাৰি ধৰিছে কবিগৰাকী আৰু সেই বিষটো কিহৰ জানানে এটা চিনাকি বিষ যিটো বিষ তেওঁ অতীতৰ পৰা শিশুকালৰে পৰা তেওঁ সেই বিষটো বুকুৰ মাজত লৈ আছিলে আৰু সেই বিষটোনো কি আমি পিছলে গম পাম মই কৈ দিছো বাৰু সেই বিষটো হৈছে মাকক হেৰুৱাৰ বিষ যে বয়স হোৱাৰ লগে লগে মাক আমি নিজৰ মা দেউতাকবিলাককো আমি হেৰুৱাম এইটো আমাৰ
পৃথিৱীৰ চিৰসত্য ঘটনা যে মেন ইজ মৰ্টেল, বয়স হোৱাৰ লগে লগে আমি কি হয় মৃত্যু আমি আঁকোৱালি ল'ব লাগিবই। তো সেই ভয়টো যিটো সৰুৰ পৰা তেখেতৰ মনত আছিলে, সেই ভয়টোৱে তেওঁক কি কৰিছে, আকৌ একবাৰ কোবাই গৈছে যে মাক মই আকৌ হেৰুৱাম। তেওঁ ভয় কৰিছে মই আকৌ ঘূৰি অহাৰ পিছত মাক বাৰু একেধৰণে দেখা পাম নে নাই, সেইটো ভয় কৰিছে। কিন্তু সেই ভয়টো নেদেখুৱাই তেওঁ কি ক'লে, চি ইউ চুন আম্মা, মই আকৌ তোমাক লগ পাম মা। সেই তেনেকে এটা আশা দি তেওঁ গুচি গৈছে। আৰু যোৱাৰ সময়ত তেওঁ কি কৰিছে, হাঁহিৰে মাকক বিদায় দিছে, যে হাঁহি মেলি দিছে যাতে তেওঁৰ মনটো ভাল হৈ থাকে। বুজিলা? তো এনেকে এটা দুখ আৰু এটা কি হয় ভয়, তেনেকুৱা সংমিশ্ৰিত মানুহৰ যি অনুভূতি। আমাৰ ইয়াতে পাঠটো পঢ়াৰ আগতে কবিগৰাকীৰ বিষয়ে আমি যেতিয়া পঢ়িছিলো, তাত আমি পাইছিলো যে হিউমেনৰ যিবিলাক ৰিলেশ্যনশ্বিপৰ চাটলটিজ আছে, সেই চাটলটিজ বিলাক, ইমোশ্যন বিলাক আমি কি কৰো, কমলা দাসৰ পয়ট্ৰিজ বিলাকত আমি গম পাওঁ বা বিচাৰি পাওঁ। তো ইয়াতে চোৱা, মাকক হেৰুৱা, মাক বুঢ়ী হৈ যোৱা যি ভয় দুখ, সেই দুখ সেইবোৰ ইমোশ্যন হয় আমাৰ মানুহৰ। তো সেই ৰিলেশ্যনশ্বিপৰ ইমোশ্যনবোৰ ইয়াত ফুটি উঠিছে। তো আমাক পাঠৰ আগতে কোৱা কথাবোৰ আমি ইয়াতে বিচাৰি পাইছো। তো মুঠতে আমি মূল ভাৱ হিচাপে যদি কবিতাটো চাবলৈ যাওঁ, তো ইয়াতে প্ৰধানতঃ কি হৈছে, মাই মাদাৰ এজ 66, ইয়াত কমলা দাসে নিজৰ মাকৰ কথা বৰ্ণনা কৰিছে। মাকৰ বয়স 66 হৈছে আৰু তেওঁ মাকগৰাকী বয়স হোৱাৰ লগে লগেই তেখেতৰ দেহটো, মুখত, গোটেই শৰীৰত বয়সৰ চাপটো পৰিছে। আৰু সেই বয়সৰ চাপ পৰাৰ কাৰণে তেওঁ কি হৈছে, মাকে মাক যে দুখৰ ৰং চং একেবাৰে মুখৰ নাইকিয়া হৈ গৈছে, ভাগৰুৱা হৈ গৈছে, মৃতপ্ৰায় হৈ গৈছে। তো সেইবোৰ দেখি কবিৰ মনত দুখেৰে কি হয়, মনটো ভৰি পৰিছে, ভয় হৈছে যে মাকক তেওঁ হেৰুৱাই পেলাব নেকি, তেওঁ যে এতিয়া এয়াৰপৰ্টৰ পৰা বেলেগ ঠাইলৈ গুচি যাব। তো সেই ঠাইৰ পৰা আকৌ কেতিয়া ঘূৰি আহোঁতে মাকক দেখিবনে নাই, সেইটো লৈ তেওঁ শংকিত হৈ গৈছে, ভয় কৰিছে ঘূৰাই পাবনে নাই। তো তেনেকুৱা ধৰণৰ বিভিন্ন মানুহৰ হিউমেন ৰিলেশ্যনশ্বিপৰ যি আমি অনুভূতিবিলাক বা আৱেগিক মুহূৰ্তবিলাক দেখিলো, সেই কবিতাটোত আমি দেখা পালো। গতিকে এইটোৱে হৈছে কমলা দাসৰ মাই মাদাৰ এজ 66ৰ মেইন কথাংশ। ঠিক আছে? তো ইয়াৰ লগতে মই অন্য কেইটামান কথা তোমালোকক জনাই দিব বিচাৰো। তোমালোকে যদি ভৱিষ্যতে কোনোবাই ইংৰাজী পঢ়িব বিচাৰা মেজৰ লৈ, তোমালোকে ইংলিছত মেজৰ লৈ ইংলিছৰ শিক্ষক হওঁ বা প্ৰফেচৰ হওঁ বুলি ভাবা, তেতিয়াহ'লে তোমালোকে কিছুমান বস্তু পাবা, মেটাফৰ, চিমিলি, তেনেকুৱা ধৰণৰ অলপ কাব্যিক কিছুমান উপাদান পাবা, কম্পনেণ্টছ পাবা, যিবিলাক আমি এটা কবিতাত বিচাৰি পাওঁ। তো এই কবিতাটো কেইটামান তেনেকুৱা ধৰণৰ মেটাফৰ, চিমিলি আৰু চিম্বলিজম বুলি কেইটামান বস্তু আছে, চিম্বল কিছুমান আছে, সেই বস্তুকেইটা মই তোমালোকক বুজাই দিম। ঠিক আছে? তো মই চিম্বলিজমৰ যিকেইটা কথা কৈছে, সেইকেইটা তোমালোকক ক'বলৈ গৈ আছো। এই কবিতাটো খুব ধুনীয়া, ইয়াত বৰ ধুনীয়াকে কমলা দাসে চিম্বল, মেটাফৰ্ছ এইবিলাক বৰ ধুনীয়াকে ব্যৱহাৰ কৰিছে। ফাৰ্ষ্টলি চিম্বলটো আমাৰ এফালে কি দেখাইছে, বয়স বাঢ়ি যোৱা দেখাইছে, আৰু এফালে দুখ সুখেৰে পৰিপূৰ্ণ আমাৰ এনাৰ্জেটিক সৰু কালটো দেখাইছে। চাবা দেই, প্ৰথমতে আমাৰ যিটো ইয়াতে আছিলে, মাকৰ কথা প্ৰথমতে তেওঁ বৰ্ণনা কৰিলে যে মৃতপ্ৰায় হৈছে, বয়সটো একদম বাঢ়ি গৈছে, আৰু এতিয়া তেওঁ কি হৈ গৈছে, মুখখন খেতা পৰি ধুমায়মান হৈ গৈছে, ধোঁৱাময়, এচেন লাইক হৈছে, এচেন লাইক বুলি আমাৰ কৈছিলে। তো কিন্তু ঠিক তেনেদৰে যেতিয়া তেওঁ গাড়ীখন চলাই গৈ আছে, গাড়ীৰ পৰা বাহিৰলৈ চাওঁতে কি হৈছিলে চোৱা, তেওঁ বাহিৰলৈ লুক আউট এট য়াং ট্ৰিজ প্ৰিণ্টিং। য়াং ট্ৰিজ প্ৰিণ্টিং মানে যিবিলাক নতুন ডেকা গছ বুলি কৈছো দেই, নতুনকে ৰোৱা যিবিলাক নতুন নতুন গছ আছে, সেই গছবোৰ কি হৈছে, পিছফাললৈ দৌৰি গৈ আছে। তাৰমানে ইয়াৰ দ্বাৰা কি বুজোৱা গৈছে যেন, মই আৰু এটা বস্তু কৰিছো, মেৰী চিলড্ৰেন স্পিলিং আউট অফ দেয়াৰ হোমছ। মেৰী চিলড্ৰেন মানে এনথুচিয়াষ্টিক, এনাৰ্জেটিক, নতুন নতুন কণমানি ল'ৰা ছোৱালীবিলাকে বাহিৰত একদম আনন্দ কৰি, হাঁহি খিকিন্দালি কৰি ফূৰ্তি কৰি আছে। তো সেই বস্তুবোৰ গাড়ীখন চলাওঁতে কি হয়, আমি গাড়ীখন আগলৈ যাওঁতে সেই বস্তুবোৰ পিছলৈ থাকি থাকি দৌৰি গুচি যোৱা নিচিনা হৈছে। তো একেটা বস্তু আমাৰ ইয়াত কি হৈ আছে, মাকজনী কিন্তু তেওঁৰ গাড়ীত আগলৈ গৈ আছে। তো আমি ইয়াৰ পৰা কি বুজি পাইছো জানানে, ইয়াত বৰ ধুনীয়াকে চিম্বলটো ব্যৱহাৰ কৰিছে যে মাকজনী আগলৈ গৈ আছে, মানে কি মাক বুঢ়ী হৈ আগলৈ গৈ আছে, আৰু লগতে এই ডেকা নতুন গছবোৰ যে পিছলৈ গৈ আছে, সৰু কালটো যে পিছলৈ গৈ আছে, তাৰমানে সেই বস্তুবোৰ আমাৰ পিছলৈ আমি ক'ৰবাতে এৰি থৈ গুচি আহিছো।
দেখিলা ইমান ধুনীয়াকে নেচাৰেল বস্তুবিলাক ব্যৱহাৰ কৰিও কবি কমলা দাসে কেনেকে বয়সটো যে এটা অৱধাৰিত বস্তু আমি কেতিয়া ৰাখি থব নোৱাৰো সেই কথাটো তেওঁ বৰ্ণনা কৰিছে যে গছবোৰ পিছলৈ গৈ আছে নতুন ইয়াং ট্ৰিজ বুলি কৈছে দেই নতুন ডেকা গছ বুলি কৈছে আৰু চিলড্ৰেন মানে নতুন এটা সাহস নতুন এনাৰ্জি সেই বস্তুবিলাক আমি ইতিমধ্যে এৰি থৈ আহিছো আৰু সেই এৰি এতিয়া মাকৰ যিটো বয়স সেই মাকৰ বয়সটো পাইছো বুলি কৈছে বুজিছা এনেধৰণে সময়ৰ যে গতিশীলতাটো সময় যে গতিশীল আৰু এই সময় গতিশীলতাক আমি কেতিয়াও ৰোধ কৰি ৰাখিব নোৱাৰো আমি বাধা দি ৰাখিব নোৱাৰো আমি সদায় এই এইজিঙৰ লগত আগবাঢ়ি যাবই লাগিব মানে আমাৰ বয়সটো সময়ৰ লগে লগে বাঢ়ি যাবই সেই কথাটো আমি সদায় একচেপ্ট কৰি ল'ব লাগিব বুলি আমাৰ এই কবিতাটোৰ দ্বাৰা বুজোৱা গৈছে এনেকৈ চিম্বল ব্যৱহাৰ কৰি খুব ধুনীয়াকৈ এইটো এটা ব্যৱহাৰ কৰিছে গতিকে আমাৰ এই কবিতাটোত শিকিবলগীয়া কথা ইমানেই বাকী আমি কুৱেশ্যনখিনি ইয়াৰ পিছত আলোচনা কৰিম কোনবোৰ কুৱেশ্যনবোৰ আমি এটা এক্সট্ৰা লেচনত আমি আলোচনা কৰিম কেনেধৰণে কুৱেশ্যনবোৰ এনচাৰ কৰিলে তোমালোকৰ পৰীক্ষাত ভাল নম্বৰ তোমালোকে আনিব পাৰিবা লগতে আৰু এটা টেকনিক আমি আলোচনা কৰিম য'ত নেকি তোমালোকে পাঠটো পঢ়াৰ পিছত কোনো কুৱেশ্যন কি মুখস্থ কৰিব নালাগে নিজেই তোমালোকে কেনেকৈ লিখিবা প্ৰথম কথা কবিতাটো তোমালোকে বুজি পালা নহয় তো নিজৰ ভাষাৰে কেনেকৈ লিখিলে কুৱেশ্যনৰ এনচাৰৰ বিপৰীতে ভাল মাৰ্কছ পাব পাৰা সেইটো আমি আলোচনা কৰিম নেক্সট চেপ্টাৰ ত' থেংকছ টু অল অফ ইউ ফৰ টিউনিং ইন টু ষ্টুডেণ্টছ গাইড ইউটিউব চেনেল তোমালোকে চাই থাকিবা আমি আমাৰ নতুন ভিডিঅ'জবিলাকত তোমালোকৰ বাবে সহজভাৱে আমাৰ পাঠবিলাক তোমালোকলৈ আগবঢ়াই গৈ থাকিম ত' থেংক ইউ